ভক্ত যোৱাকালিলৈকে প্ৰায় 8 লাখৰ ওপৰত গৈছে আমাৰ অনুমানিক। আমি ফাইনেলি এতিয়াও আমাৰ যিটো আছে কেমেৰা আছে, কেমেৰাত ফাইনেলি পিছত পাম আমি। তথাপি মানে ভক্তৰ সংখ্যা যোৱাবেলিৰ তুলনাত বেছি হৈছে। দৰ্শন কৰিবৰ পৰাতো বহুত মানুহ ৰখি আছে। আমি যিখিনি পাৰোঁ সূৰ্য অস্তলৈকে যিমানখিনি পাৰোঁ সিমানখিনিকে দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। সংখ্যাটো এতিয়া অনুমানিক ক'ব নোৱাৰোঁ। যোৱা দুইবেলিৰ তুলনাত মানে এইবেলি দৰ্শন বেছি হ'ব বুলি আশা কৰিছোঁ। কাৰণ এতিয়ালৈকে ৰাতিপুৱাৰ পৰা 1000 মান দৰ্শন হৈ গ'ল। এতিয়া সময় আমাৰ সূৰ্যাস্তলৈকে আছে। সূৰ্যাস্তৰ পাছত আমি দুৱাৰ বন্ধ কৰিম। আজি দুপৰীয়া কোনো ধৰণৰ দুৱাৰ বন্ধ নহয় ভোগৰ কাৰণে। আজি কণ্টিনিউৱাছলি মন্দিৰ চলিব। গধূলি প্ৰায় 5:45 6 বজাৰ লগে লগে বন্ধ হ'ব। কাইলৈ আকৌ ৰাতিপুৱা খুলিব। ভিভিআইপি অহাকালিও বন্ধ থাকিব। 28ৰ পৰা ভিভিআইপি আহিব। ধূপ জ্বলোৱা আমি পৰিৱেশটোৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজলৈ অনুৰোধ জনাইছোঁ, দোকানদাৰখিনিক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ মন্দিৰ কেম্পাছৰ ভিতৰত ধূপবাতি নজ্বলায়। ৰাতিপুৱা আপোনাৰ 5:30 বজাৰ লগে লগে খুলিছোঁ। 5:30 বজাৰ পৰা আবেলি 5:30 বজা 6 বজালৈকে মন্দিৰ খোলা থাকিব। 12 ঘণ্টাৰ ভিতৰত যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ দৰ্শনাৰ্থীক দৰ্শন দিবৰ কাৰণে। ৰাজ্যপাল এতিয়া আহিলে, ৰাতিপুৱা দৰ্শন কৰি ওলালে। তেওঁৰ পৰিয়ালৰ সৈতে আহিছিলে ভগৱতী আশীষ বিচাৰি। প্ৰতিবাৰৰ দৰে এইবাৰো আহিছে, তেওঁ ৰাতিপুৱাই দৰ্শন কৰিলে। এতিয়ালৈকে আমাৰ ওচৰত কোনো নাই। ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে কোনো ভিভিআইপিৰ দৰ্শন নাথাকে, তেনেস্থলত আমি আশা কৰা নাই যে কোনোবা আহিব পাৰি। 28ৰ পৰা ভিভিআইপিৰ দৰ্শন ব্যৱস্থা থাকিব। আৰু এয়া আছিল কামাখ্যাৰ মূল দলৈ 501 টকাই হওক ভিভিআইপিৰ দৰ্শনক 28 তাৰিখৰ পিছতে হ'ব। ধন্যবাদ।